দেউতাই তোমাক হস্পিটেলৰ সন্মুখত যিবিলাক কথা ক'লে তাৰ কাৰণে মই তোমাক চৰি নকওঁ, কাৰণ সেইবিলাক দেউতাৰ চিন্তা, মোৰ নহয়। জানো। কাৰণ এটা কথা তুমিও নাজানা আৰু ময়ো নাজানো, আমাৰ সম্পৰ্কটো কিছুমানে কয় বন্ধুত্ব, কিছুমানে কয় প্ৰেম বুলি, কিন্তু তাৰ মই এটা নাম দি থৈছোঁ, বিশ্বাস। আৰু সেইকাৰণেই চাগে মনৰ সকলো কথা মই তোমাক খুলি ক'ব পাৰোঁ। আৰু যাৰ আগত মনৰ সকলো কথা খুলি ক'ব পাৰি, ই কি হ'ব পাৰে কোৱা? হাজবেণ্ড। Take. থেংক ইউ। সৰুৰে পৰা এগৰাকী ভাল সাংবাদিক হ'বলৈ সপোন আছিলে, সেইকাৰণে চাকৰিটো কৰিছিলোঁ। একো লাভ নহ'লে পঢ়ি ছলমান খানৰ বিয়া পাতি থাকোঁতে গ'ল। এই ছলমান খানৰ বিয়া পাতি থাকোঁতে তুমি আমাৰ বিয়াখন পাহৰি যাবাগে, চাবা। মনত পেলাই দিবলৈ তুমি আছা নহয়। আমাৰ ফালেও অলপ চাব, মনত পেলাই দিবলৈ আমিও আছো নহয়। কোনবে ঐ, মনে মনে থাক, পেক পেকাই নাথাকিবি। হ'ব দিয়া। কি হৈছে তোৰ? অৰিন্দম! Hey! অৰিন্দম, 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 প্লিজ হ'ব, ব'লা ব'লা না। এই ৰ'বা, চাই ল'ম তহঁতক মই। প্লিজ ব'লা। কি হ'ল এতিয়া? মানে কোনোবাই চিনেমা হলত গুণ্ডামি কৰিব, মাৰপিট কৰিব, মই কি তাত গৈ ডিউটি কৰিব লাগিব? দেৰা তুমি কিন্তু খং কমাবা দেই। ইমান মাৰপিট কিয় কৰিব লাগে? এইবোৰ মাৰপিট নহয়হে, খংটো উঠি গ'ল। সেইটো কয় ক্ৰাইম কণ্ট্ৰল। ক্ৰাইম ৰিপৰ্টিং বহুত দিন কৰি আছোঁ। মইহে ভাবি পোৱা নাই কি কৰিম কি নকৰিম। কেতিয়াবা ভাবোঁ এই সাংবাদিক হোৱা সপোনবোৰ বাদেই দিওঁ। মই চাগে ইয়াৰ যোগ্যই নহয়। ইমান হতাশ কিয় হৈছানো? তোমাৰ চান্স এনেও আহিব, গেৰাণ্টি। খালি এটা মন্ত্ৰ আছে, সেইটো মনত ৰাখিব লাগিব। মন্ত্ৰ? কি মন্ত্ৰ? আপোনাৰ টাইম আয়েগা। মন্ত্ৰৰ নমুনা। কাইলৈ লগ পাই আছোঁ। বাই বাই। মা, মই ভাত নাখাওঁ, বাহিৰতে খাই আহিছোঁ। ৰুমটো অলপ ভালকৈ ৰাখিবিচোন। টিভিত সেইকেইটা কথা ক'বলৈকে ইমানবোৰ কিতাপৰ প্ৰয়োজন নাই নহয়।
अपना टाइम आएगा। ছাৰ চেনেল এটাৰ পৰা ফোন কৰি আছিল আপোনাৰ ইণ্টাৰভিউ বিচাৰি। আপুনি জানেচোন মই সেইবোৰ নিদিওঁ বুলি। ন মই বুজাই কৈছোঁ বোলো ছিষ্টেম এটা আছেতো, তেখেতে নেমানে। আপুনি হেনো তেখেতৰ বাল্য বন্ধু আছিল। মোৰ বন্ধু কোনহে? আপুনি ইণ্টাৰভিউটো দিলে তেখেতৰ চাকৰিৰ কিবা সুবিধা হ'ব হেনো। কি নাম? মৃন্ময় শইকীয়া। মৃন্ময়? লগে ভাগে এটা পাহাৰ বগোৱা মৃন্ময় মই আহি আছো। দৰ্শকহীন খেল এখন একেলগে খেলা, একেলগে নাও নদী ঘাট, একেলগে স্বাক্ষুদ্ধ চহৰ ফুটপাথ, একেলগে আশা নিৰাশা লাঞ্ছনা अब বঞ্চনা। तेरा क्या होगा कालिया? মৃন্ময়ে বহুদিনৰ পিছত কিবা এটা বিচাৰিছে, তাক ইণ্টাৰভিউটো দিব লাগিব। সঁচাকৈ দিবনে তেওঁ? দিবতো লাগেই। মোৰ ৰিকুৱেষ্ট নমনাকৈ থাকিব পাৰিব জানো তেওঁ? সিহঁতৰ ঘৰখনটো আছিল মোৰ ভাত ঘৰ। মৃন্ময় তই দেখোন একো খোৱাই নাই, খা আকৌ। মায়ে মোতকৈ তোকহে বেছি মৰম কৰে। হ'ব দে, জ্বলিব নালাগে। বৰ মৰমীয়াল আছিল মাকজনী।